প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া বৰফিৰ ৰেচিপি এটা লৈ আহিছো। এয়া দেখিছেনে, প্লেটত সজাই থৈছো। একেবাৰে বজাৰৰ বৰফিৰ দৰে লাগিছেনে বাৰু? নহয় দেই, মইহে বনাইছো, ঘৰত বনাইছো। এয়া হৈছে গাজৰৰ বৰফি আৰু খাবলৈ বহুত সোৱাদ লগা। এতিয়া বজাৰত প্ৰচুৰ পৰিমাণে গাজৰ দেখা পোৱা যায়, নহয়নে বাৰু? আৰু মই ভাবিলো আজি গাজৰৰ বৰফি বনাও। আৰু এই গাজৰৰ বৰফি বহুত সহজেই বনাব পাৰি, আমাৰ পাকঘৰত থকা বস্তুৰেই বনাব পাৰি, কিন্তু খাবলৈ বহুত সোৱাদ লগা হয়। এটুকুৰা মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া দেখিছেনে, অকণমান ওপৰত তিল দি দিছোঁ। এয়া চাওকচোন, কিনাৰকেইটা চাওক কিমান ধুনীয়া। এয়া দেখিছে, আৰু পিচটো মই দেখুৱাই দিছোঁ। বহুত ধুনীয়া আৰু সোৱাদ লগা হয়। এপিচ বৰফি মই আপোনালোকক ভাঙি দেখুৱাওঁ, তেতিয়াহে আপোনালোকে গম পাব। এয়া চাওকচোন কিমান ধুনীয়া হৈছে, দেখিছেনে? একেবাৰে কোমল হৈছে আৰু খাবলৈ বহুত সোৱাদ লগা হয়। আৰু এতিয়া বেছি কথা মই নকৈ আপোনালোকক মোৰ ভিডিঅ'ৰ মাজলৈ মই লৈ যাওঁ, আহক। গাজৰৰ বৰফি বনাবৰ কাৰণে আমাক লাগিব এয়া গাজৰ লৈছোঁ, আৰু লৈছোঁ গাখীৰটো লাগিবই, আৰু লগতে লৈছোঁ চেনি। এই তিনিটা মুখ্য বস্তু লাগিব। লগতে অকণমান ড্ৰাই ফ্ৰুট মিলাম, আপোনালোকক দেখুৱাই যাম, কিন্তু এই তিনিটা বস্তু আমাক লাগিবই। এতিয়া প্ৰথমে মই গাজৰকেইটা বাকলি এৰুৱাই লওঁ। এয়া গাজৰকেইটা মই ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ। আৰু এতিয়া মই গাজৰকেইটা পিহনা এখনত পিহি ল'ম। এয়া মিক্সিটো পিচি ল'ব পাৰি, তথাপিতো মই গাজৰ হালোৱা বনালে বা গাজৰৰ বৰফি বনালে এনেকৈ পিহি ল'লেহে মই ভাল পাওঁ। আৰু এয়া দেখিছেনে, ধুনীয়াকৈ মই পিহি লৈছোঁ। আৰু আটাইকেইটা গাজৰ মই পিহি ল'ম। গাজৰখিনি মই ধুনীয়াকৈ পিহি ল'লোঁ। এটা মিক্সি জাৰ লৈছোঁ, আৰু মিক্সি জাৰত মই এয়া চেনি লৈছোঁ। চেনি আমাৰ চাহ খোৱা চামুচেৰে 3-4 চামুচমান হ'ব। চেনি সোৱাদ অনুসৰি দিব লাগে, অলপ কমকৈ চেনি দিছোঁ, মিঠাটো কম হোৱাকৈ, কাৰণ গাজৰো মিঠা। আৰু তাতে মই এয়া দিছোঁ ইলাইচি 4টা। ইলাইচি 4টাও পিচি ল'ম। চেনিখিনি নিপিচা হ'লেও হয়হেঁতেন, কিন্তু ইয়াতে মই ড্ৰাই ফ্ৰুট মিলাম। এয়া ড্ৰাই ফ্ৰুট লৈছোঁ, দেখিছেনে? এয়া লৈছোঁ কাজু কেইটামান, আৰু অলমণ্ড 4-5টামান, আৰু এয়া হৈছে মগজ, আৰু এয়া হৈছে আমাৰ খিচমিচ। ড্ৰাই ফ্ৰুট যে দিবই লাগিব তেনেকুৱা একো কথা নাই, নিদিলেও হয়, কিন্তু দিলে বহুত সোৱাদ লগা হয়। আৰু আমি নিজৰ কাৰণে বনাইছোঁ যেতিয়া, বা ল'ৰা ছোৱালীৰ কাৰণে যেতিয়া বনাইছোঁ, অকণমান হেলথি হ'লে বহুত ভাল হ'ব, সেইকাৰণে ড্ৰাই ফ্ৰুট দিছোঁ। ড্ৰাই ফ্ৰুট এনেই খাবলৈও কিছুমানে মন নকৰে, কিন্তু গাজৰৰ বৰফিৰ লগত যদি আমি ড্ৰাই ফ্ৰুট মিলাই দিওঁ, তেতিয়া গাজৰৰ বৰফিটো সোৱাদ লগা হ'ব, আৰু ড্ৰাই ফ্ৰুটো খোৱা হ'ব। এয়া মই দি দিলোঁ। আৰু ড্ৰাই ফ্ৰুট এইকেইটাই যে দিব লাগিব তেনেকুৱা একো কথা নহয়, ঘৰত যিয়ে নাথাকক, আৰু যোনটো ৰঙা চীনাবাদাম সেইটোও দিব পাৰে, সেইটো বহুত হেলথি হয়। মোৰ ওচৰত আছে কাৰণে মই এইকেইটা বস্তু দি দিলোঁ। আৰু এতিয়া এই গোটেইখিনি মই ধুনীয়াকৈ মিহিকৈ পিচি ল'ম। চেনি আৰু ড্ৰাই ফ্ৰুটখিনিও মই ধুনীয়াকৈ পিহি ল'লোঁ। এয়া দেখিছেনে, একেবাৰে মিহি হৈছে। এনেদৰে আমি ধুনীয়াকৈ চেনি আৰু ড্ৰাই ফ্ৰুটখিনি পিচি ল'ব লাগিব। গেছত এখন মই কেৰাহী পাতি দিলোঁ, আৰু গেছটো জ্বলাই দিলোঁ। কেৰাহীখন এতিয়া গৰম হৈছে। তাতে মই এয়া ঘি এচামুচ দি দিছোঁ। ঘি আপোনালোকে সৰহকৈও দিব পাৰে, আৰু যদি ঘি নাখাওঁ বুলি ভাবে তেতিয়া সেইটো স্কিপ কৰিবও পাৰে। এতিয়া ঠাণ্ডা দিনত ঘি ভালেই লাগে, যিসকলে ঘি খায় তেওঁলোকৰ বাৰু ভালেই লাগে, নহয়নে? এয়া দেখিছেনে, ঘি গলি গৈছে। আৰু এতিয়া আমাৰ এই গাজৰখিনি ইয়াতে মই দি দিম। গোটেইখিনি গাজৰ দি দিলোঁ, আৰু এতিয়া মই এইখিনি ভাজি ল'ম। গেছৰ ফ্লেমটো মই হাই কৰি থৈছোঁ, আৰু ঘিউৰ লগত ভালকৈ মিলাই দিছোঁ গোটেইখিনি। পানী একেবাৰে দিয়া নাই, পানী দিব নালাগে কিন্তু দেই, পানী দিলে বেয়া হ'ব, কাৰণ গাজৰত বহুত পানী থাকে। এয়া দেখিছেনে, মই ধুনীয়াকৈ ঘিউৰ সৈতে গাজৰখিনি মিলাই দিলোঁ। এতিয়া গেছৰ ফ্লেমটো মই ল' কৰি দিছোঁ, ল' মিডিয়ামত ৰাখিম। আৰু ইয়াতে মই ঢাকোনখন লগাই দিছোঁ, আৰু কম গেছৰ ভাপতে ধুনীয়াকৈ আমাৰ গাজৰখিনি সিজি থাকিব। আৰু মাজে মাজে মই লৰাই থাকিম, যাতে তলত লাগি নাযায়, সেইটো ধ্যান দিব লাগিব। এয়া দেখিছেনে, মই এবাৰ আপোনালোকক দেখুৱাওঁ।
আমাৰ এয়া গাজৰ জহি গৈছে আগতকৈ কম কম লাগিছে দেখিছেনে বাৰু আৰু পানী নাই তথাপিতো আমি আৰু অকণমান দেৰি সিজাব লাগিব যাতে গাজৰখিনি ধুনীয়াকৈ সিজি যায় এয়া অকণমান টাইম লাগে 5 মিনিটমান সময় লাগিব কিন্তু দেই লো মিডিয়াম ফ্লেমতে যে কৰিছোঁ নতুবা লাগি যাব আৰু লৰাই থাকিলে বাৰু একো নাই তেতিয়া ফ্লেমটো বেছি কৰিবও পাৰি মই বেলেগ কামতো লাগি থাকোঁ আৰু মাজে মাজে আহি লৰাই থাকোঁ মই আপোনালোকক এয়া দেখুৱাইছোঁ এয়া এনেদৰে মই লৰাই থাকোঁ আহি পানি সেইকাৰণে গেছৰ ফ্লেমটো সিম কৰি ঢাকোনখন লগাই থলে তলত লাগি যোৱাৰ ভয় নাথাকে আমাৰ গাজৰখিনি হ'বলৈ হ'ল এয়া দেখিছেনে একদম ধুনীয়াকৈ সিজি গৈছে গাজৰখিনি কিন্তু ভালদৰে সিজাই ল'ব লাগিব দেই এয়া চাওক আমাৰ একেবাৰে গাজৰ কম হৈ গ'ল আৰু ধুনীয়াকৈ সিজি গৈছে আৰু কিনাৰে কিনাৰে যে আমি ঘি দিছিলোঁ ঘি বিৰিঙি গৈছে মানে ইমান ধুনীয়া লাগিছে এতিয়াই খালেও মানে খোৱাত লগা হ'ব গম পাইনে এনেকুৱা ধুনীয়া ঘিউ আৰু গাজৰ এনেকৈ ভাজি খালেও মানে বহুত খোৱাত লাগে এই আমাৰ হৈ গৈছে এতিয়া ইয়াতে মই মিলাই দিম আমি পিচি থোৱা চেনিখিনি চেনি আৰু ড্ৰাই ফ্ৰুট যে দিছিলোঁ সেইখিনি আমি এতিয়া ইয়াতে ধুনীয়াকৈ মিলাই দিম আৰু এইখিনি এতিয়া ভালদৰে লৰাই দিছোঁ গোটেইখিনি বস্তু দেখিছেনে আৰু এতিয়া ইয়াতে আমি গাখীৰ কাপ এয়া 200 গ্ৰাম মান গাখীৰ হ'ব সেইখিনিও আমি ইয়াতে মিলাই দিছোঁ আৰু ধুনীয়াকৈ আমি এতিয়া লৰাই দিম গোটেইখিনি বস্তু দেখিছেনে এয়া গাজৰ হিচাপত গাখীৰ লৈ ল'ব কাৰণ মই কৈছোঁ 200 গ্ৰাম মোৰ গাজৰকেইটা মিডিয়ামৰ আছিলে আৰু হয়তো আপোনালোকৰ অকণমান বেছি লাগিবও পাৰে হয়তো কম লাগিবও পাৰে মানে গাজৰখিনি ধুনীয়াকৈ ডুব গৈছে দেখিছেনে আৰু চেনিও ঠিক সেইদৰে একেই কথা মিঠা কিমান খায় সেই হিচাপত আপোনালোকে লৈ ল'ব এয়া আমাৰ হৈ গৈছে সব ধুনীয়াকৈ মই মিলাই দিছোঁ ইয়াতে এতিয়া মই 1 পিঞ্চ একদম অকণমান নিমখ দিছোঁ নিমখ দিলে কি হ'ব মানে মিঠাটো বেলেন্স হৈ যায় নিদিলেও একো কথা নাই কিন্তু মোৰ দিলে ভাল লাগে মই সেইকাৰণে মিলাই দিছোঁ এতিয়া মই ইয়াতে আৰু এটা বস্তু মিলাম সেয়া হৈছে পাউডাৰ গাখীৰো সেই একেই কথা নিদিয়ে যদি একো কথা নাই এয়া ডাঙৰ চামুচেৰে মাত্ৰ এচামুচ মই পাউডাৰ গাখীৰ মিলাই দিছোঁ পাউডাৰ গাখীৰ মিলাই দিলে সোৱাদটো মানে বিৰাট ধুনীয়া আহিব বৰফি বুলি ক'লে আৰু গাখীৰ চেনিৰে কথা হয়নে নহয় বাৰু এয়া দেখিছেনে এয়া পাউডাৰ গাখীৰ গোটাগুটি হৈ থাকিব ভালদৰে আমি মিলাই দিছোঁ এয়া চাওকচোন কিমান ধুনীয়া লাগিছে আৰু ইমান ধুনীয়া গন্ধ আহিছে ঘি ইলাইচিৰ এতিয়া মই ইয়াতে আৰু এটা বস্তু মিলাম সেয়া হৈছে এয়া ভাজি লৈছোঁ চুজি হয় চুজি যিটো বাটিৰে যিমানখিনি চেনি লৈছোঁ যিটো বাটিৰে লৈছিলোঁ সেইটো বাটিৰেই চুজি লৈছোঁ সিমানখিনি মানে 4-5 চামুচমান চাহ খোৱা চামুচেৰে হ'ব চুজি মই এইকাৰণে মিলাইছোঁ চুজি মিলালে বাইণ্ডিংটো ধুনীয়া হ'ব আপোনালোকে চুজিৰ ঠাইত পিঠাগুড়িও মিলাব পাৰে এয়া দেখিছেনে কাৰণ অকল যদি আমি গাজৰৰে বনাওঁ তেতিয়া বাইণ্ডিংটো অকণমান দিগদাৰী হয় এনেধৰণে যদি আমি মিলাই দিওঁ বহুত ধুনীয়া বাইণ্ডিং হ'ব এয়া দেখিছেনে এয়া এতিয়া মই এইখিনি লৰাই থাকিম আৰু শুকাবলৈ দিম চুজি দিয়াৰ লগে লগে আমাৰ গাজৰখিনি একদম টাইট হৈ আহিছে কাৰণ চুজিয়ে পানীটো শুহি লয় সেইকাৰণে মই কৈছোঁ পানী বা গাখীৰৰ হিচাপটো আপোনালোকে চাই দিব আৰু যদি শুকান লাগে বেছি শুকান লাগে তেতিয়া আপোনালোকে অকণমান গৰম পানী বা গাখীৰ মিলাই দিব পাৰিব এয়া দেখিছেনে আৰু এটা কথা মই চুজি দিয়াৰ লগে লগে একেবাৰে বগা হৈ গৈছে দেখিছেনে কাৰণ চুজি বগা আৰু মোৰ গাজৰকেইটাও ইমান ৰঙচুৱা নাছিল সেইকাৰণে বগা যেন লাগিছে মই অকণমান ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ এইটো ফুড কালাৰ এনেকৈ বজাৰত কিনিবলৈ পায় অকণমান যদি দি দিওঁ তেতিয়া ধুনীয়া গাজৰৰ ৰঙা ৰংটো আহিব এইটো কিন্তু নিদিলেও হয় যদি মই ৰঙা গাজৰটো ল'লোহেঁতেন এতিয়া মই অকণমান ফিকা গাজৰটো ল'লোঁ সেইকাৰণে অকণমান ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ এতিয়া বহুত ধুনীয়া ৰং আহিব কাৰণ চুজিখিনি আমাৰ বগা সেইকাৰণে এয়া দেখিছেনে ভালকৈ মিলাই দিওঁ সেইকাৰণে অকণমান ধৈৰ্য ৰাখি আমি লৰাই থাকিব লাগিব আৰু এটা কথা মই কৈছোঁৱেই সেই কথাটো পানীৰ পৰিমাণৰ কথা দেই পানী অকণমান মই দিলোঁৱে মোৰ 200 গ্ৰামতকৈ পানী অকণমান গাখীৰ দিয়া নাই বাৰু অকণমান গৰম পানীয়ে মিলাই দিছিলোঁ কাৰণ আমাৰ চুজিটো কোমলিব লাগিব নহয় চুজিটো যদি
ভালকৈ নুকুমলে তেতিয়া খাবলৈ বেয়া হ'ব মানে বৰফিটো। সেইকাৰণে চুজিটোও যাতে ভালকৈ আমাৰ কোমলি যায় গাজৰৰ লগত। দেখিছেনে কিমান ধুনীয়া লাগিছে নহয়। এয়া এনেদৰে ধুনীয়া হ'বলৈ হ'লে পানীৰ পৰিমাণটো একদম মানে ভাল হ'ব লাগিব। একো কথা নাই যদি কেতিয়াবা গাখীৰ দিওঁতে কম হয়, মিলাই থাকোঁতে আপোনালোকে গম পাব নহয়, তেতিয়া কি কৰিব অকণমান গৰম পানী মিলাই দিব বা গাখীৰো মিলাই দিব পাৰে। আৰু মিঠাটো চেক কৰি ল'ব, যদি কম হৈছে অকণমান দি দিব পাৰে। মোৰ বাৰু হৈছে, মই বেছি মিঠা নাখাওঁ, এয়াই আমাৰ কাৰণে যথেষ্ট হ'ব। এয়া একদম ধুনীয়া হৈছে, এয়া দেখিছেনে। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু অকণমান দেৰি লৰাই থাকিম, কাৰণ কেৰাহীখন গৰম হৈ থাকে সেইকাৰণে। আৰু এয়া ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে এটা কাম কৰিব, সেই কামটো কি গম পায়নে, মই দেখুৱাইছোঁ ৰ'ব। অকণমান এনেকৈ ল'ব, এয়া গৰম হৈ আছে কিন্তু ঠাণ্ডা হ'লে অকণমান ঠাণ্ডা কৰি ল'ব। তাৰপিছতে এনেকৈ লাডু কৰি চাব। এয়া দেখিছেনে লাডু হৈছে, এয়া লাডু হৈছে, একদম গৰম হৈ আছে কিন্তু লাডু হৈছে। মোৰ হাতত লগা নাই, যদি হাতত লাগি যায় তেতিয়া আৰু মানে ভাজিব লাগিব, আৰু অকণমান দেৰি এনেদৰে লৰাই থাকিব লাগিব আৰু ডাঠ কৰিব লাগিব। এতিয়া ডাঠ নকৰিলেও হ'ব। এয়া দেখিছেনে ধুনীয়াকৈ লাডুটো হৈছে আৰু আমাৰ হাতত লগা নাই। ঠাণ্ডা হ'লে ধুনীয়াকৈ আমাৰ বৰফি হৈ যাব। এনেদৰে কৰি চাব। কাঁহী লৈছোঁ বৰফি বনাবৰ কাৰণে, আৰু কাঁহীখনত অকণমান ৰিফাইন তেল মিলাই দিছোঁ যাতে লাগি নধৰে, আৰু ঘিউ লগাব পাৰি। এয়া দেখিছেনে, আৰু হৈ গৈছে মোৰ। আৰু কেৰাহীৰ পৰা এতিয়া পটাপট মই এইখিনি ইয়াতে দি দিম। এয়া ধুনীয়াকৈ মই গোটেইখিনি দি দিলোঁ, আৰু অকণমান লাগি আছে সেইখিনিও মই চুচি বাচি ধুনীয়াকৈ ইয়াতে এয়া দি দিছোঁ। আৰু এইখিনি এতিয়া মই ভালদৰে হেঁচি মিলাই দিম। আৰু ষ্টিলৰ কাঁহীও ল'ব পাৰে আপোনালোকে। মোৰ কেক টিন আছিলে, তথাপিতো চবৰে নাথাকে নহয় জানো বাৰু, সেইকাৰণে মই কাঁহী এখনতে কৰি দেখাইছোঁ। কাঁহী চবৰে ঘৰত থাকে। একদম মিহি হোৱাকৈ ধুনীয়াকৈ মিলাই দিছোঁ। এতিয়া দেখিবলৈ ধুনীয়া লাগিছে নহয়নে। অকণমান তিল দি দিছোঁ, তিল চবৰে ঘৰত থাকেই, সেইকাৰণে ড্ৰাই ফ্ৰুটো দিব পাৰে। ড্ৰাই ফ্ৰুট মই নাই দিয়া, কাৰণ আমি বনাওঁতে যথেষ্টখিনি ড্ৰাই ফ্ৰুট দিছোঁ, সেয়াই বহুত হৈছে। আৰু ওপৰত ড্ৰাই ফ্ৰুট নিদিলেও হ'ব, কিন্তু এয়া দিছোঁ মই অকণমান দেখিবলৈ ধুনীয়া লাগক বুলি। এয়া দেখিছেনে। আৰু তিল ভালো হেল্থৰ কাৰণে। এনেকৈ হেঁচি দিছোঁ যাতে তিলখিনি ওপৰত লাগি নাথাকে, মাজলৈ সোমাই যায়। এয়া, আৰু এতিয়া মোৰ এয়া ধুনীয়াকৈ হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া লাগিছে। কিন্তু এতিয়া গৰম হৈ আছে, ঠাণ্ডা হ'লে কাটিম। এতিয়া ঠাণ্ডা হ'বলৈ 2 ঘণ্টামান লাগিব। 2 ঘণ্টাৰ পিছত মই ধুনীয়াকৈ কাটি আপোনালোকক, হয়তো সোনকালেও হ'ব পাৰে, বাৰু যি কি নহওক, মই যেতিয়া ঠাণ্ডা হ'ব তেতিয়া মই আপোনালোকক ধুনীয়াকৈ কাটি দেখুৱাম। এয়া দেখিছেনে আমাৰ গাজৰৰ বৰফি কাটিবৰ হৈ গ'ল। আৰু মই 2 ঘণ্টা সময় বাহিৰত নথলোঁ, ফ্ৰিজত থৈ দিলোঁ আধা ঘণ্টামান সময়, আৰু ধুনীয়াকৈ আমাৰ বৰফি ঠাণ্ডা হৈ গৈছে, আৰু এতিয়া কাটিব পৰা হৈ গ'ল। মই আপোনালোকক কাটি দেখুৱাইছোঁ। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ হৈছে। আৰু যিকোনো শ্বেপতে আপোনালোকে কাটিব পাৰে। এয়া মই স্কোৱাৰ শ্বেপতে কাটোঁ বুলি ভাবিছোঁ। এয়া দেখিছেনে মই কাটিলোঁ, আৰু আপোনালোকক এতিয়া উলিয়াই দেখুৱাম ধুনীয়াকৈ। এয়া কিনাৰৰ পিচ চাওকচোন কিমান ধুনীয়া হৈছে, দেখিছেনে। আৰু এই পিচ মই উলিয়াই দেখুৱাম আপোনালোকৰ আগত ধুনীয়াকৈ। বহুত ধুনীয়া হৈছে কিন্তু দেই। ৰ'ব এইখনেৰে, এয়া চাওকচোন, এই পিচ বৰফি চাওক কিমান ধুনীয়া হৈছে, দেখিছেনে। এয়া ছাইডকেইটা দেখুৱাই দিছোঁ, আৰু পিচটো মই দেখুৱাই দিছোঁ, চাওকচোন কিমান ধুনীয়া হৈছে। গোটেই বৰফিখিনি একদম মানে ধুনীয়া হ'ব। এইটো এটা পিচ আপোনালোকক দেখুৱাইছোঁ, এয়া দেখিছেনে। এয়া পিচটো বহুত ধুনীয়া হৈছে। এতিয়া মই গোটেই বৰফিখিনি কাটি লৈ আপোনালোকৰ আগত দেখুৱাম।
বৰফিখিনি কাটা হৈ গ'ল আৰু মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে, একেবাৰে বজাৰৰ বৰফিৰ দৰে লগা নাইনে বাৰু? এয়া চাওকচোন, মই চাৰিওপিনৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ আৰু দেখাত বহুত ধুনীয়া হৈছে, খাবলৈ বহুত সোৱাদ লগা হয়। আৰু আপোনালোকে দেখিলেই এয়া গাজৰৰ বৰফি মই কেনেধৰণে বনালোঁ। যদি ভাল লাগিছে আপোনালোকেও ট্ৰাই কৰি চাব পাৰিব যদি বনোৱা নাই। আৰু ভিডিঅ'টো চাই যদি সঁচাকৈ ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। তেতিয়া নতুন নতুন ভিডিঅ'বোৰ সোনকালে আপোনালোকে পাই থাকিব। আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।